উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। দেওবৰীয়া বিশেষ গল্প শিতানত আজি পাঠ কৰিবলৈ লৈছোঁ মহিম বৰাৰ এটা জনপ্ৰিয় গল্প টোপ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। শিঙি পুখুৰীত শ'ল মাছ পৰিছে। বহুতে অকল শ'লটো পাই পকা পকা শ'ল মাছ আনিছে। বেনুৱে তাৰ সমনীয়া চেনীক খবৰটো জনাবলৈ লৰ দিলে। চেনীয়ে তাতকৈও আগতেই জানে খবৰটো। দুয়ো নিৰুপায়। বৰশী এটাৰো নাই। ককায়েকহঁতৰ বৰশী চুবলৈ নিদিয়ে। মই দোল বটিব জানো। বৰশী ডাৰি দুডাল 3 মাহমানৰ আগতে কাটি থৈছোঁ। কৰালি অলপ সেকি পোনপাজৰ কৰি ল'লেই হ'ল। বেনুৱে উপায় উলিয়ালে। কিন্তু সূতা ক'ত পাব? মুগা সূতা লাগিব। এই একোটা পকা পকা শ'ল। শণ বা মুগা সূতা নহ'লে ছিঙি যাব। চেনীয়ে হাতেৰে মাছৰ আকাৰ প্ৰকাৰ দেখুৱাই দিয়াৰ লগে লগে বেনুৱে মাছটো দেখিলে। পেটৰ ফালে ৰঙা দীঘলীয়া, ক্ৰমাৎ লাহি শ'ল মাছ। মাজে মাজে কলা দাগ, দীঘলীয়াকৈ আৰম্ভ হোৱা মূৰৰ খোলাটো। পানীৰ তলে তলে ফিচা কোবাই কোবাই সি আহিছে কাঁড়েপাত অহা দি। তাৰ বৰশীৰ টোপৰ ওচৰত অলপ সময় দৰৱ দি পৰীক্ষা কৰিছে তাৰ বস্তুটো। খন্তেকতে সি কামোৰ মাৰি ধৰিব। লগে লগে তাৰ বহল মুখখনেদি টামচিং বৰশী গৈ পেট পাবগৈ। শ'ল মাছে বস্তুটোলৈ চুপি নাথাকে। একেবাৰে গিলি পেলায়। তাৰ পোঙা গুচি যাব পানীৰ তললৈ, বহুত তললৈ। লগে লগে পোঙাৰ ওচৰত বুৰবুৰণি উঠিব। এই নাই, ৰ'ব নোৱাৰি। বেনুৱে মুগা সূতা যোগাৰ কৰিব। মাকৰ মুগা সূতা আছে। তাৰে এডাল ৰছী চেনীকো দিব। কথা হ'ল, মুগা সূতাৰ ৰছী বটা সহজ কথা নহয়। পাক দিয়াৰ 19-20 হ'লেই নষ্ট হ'ব। কেনেবাকৈ বেছি পাক দিলে আৰৈমূৰীয়াও হ'ব পাৰে। দুয়ো গভীৰ চিন্তাত লাগিল। এটা মাত্ৰ উপায় আছে। গাঁৱৰ হৰিবল ককাৰ ওচৰলৈ গৈ আঁঠু লোৱা। সেই পাত সুগুণা বুঢ়াৰ ওচৰলৈ কোন যাব? ইমান গালি পাৰে, লাজ কথা মাতে। বেনুৱে নাক কোচালে। সেইখিনি সহ্য কৰিবই লাগিব, নহ'লে কাৰ্যসিদ্ধি হ'ব কেনেকৈ? বুঢ়াক গৈ চাহটোপা কৰি দি ভালকৈ ধপাত এচিলিম লগাই দিলেই কাম শেষ। দুয়ো মুগাৰ সূতাৰ মহুৰা লৈ বুঢ়াৰ ঘৰ পালেগৈ। গাঁৱৰ হৰিবল বুঢ়া বুলি জনাজাত। ল'ৰা ছোৱালীৰ হৰিবল ককা গাঁৱৰ এমূৰত অকলে থাকে। দোকমোকালিতে উঠিয়েই হৰিবোল বুলি যিটো চিঞৰ মাৰে, গাঁৱৰ মূৰ সৰকি যায়গৈ। সকলোৱে জানে হৰিবোল বুঢ়া উঠিল। ৰাতিপুৱাল। মূৰৰ চুলিবিলাক দীঘল। চাৰিওফালৰ পৰা আঁচুৰি ওপৰলৈ খোপা বান্ধি থোৱা। খোপাৰ ওপৰত ফুল এপাহ। দীঘলীয়া দাড়িকোছাই বুকু চুইছেহি। কপালত ৰঙা বগা ফুট। মুখত হৰিনাম পুৱা এবাৰ আৰু সন্ধিয়া এবাৰ শুনা যায়। বাকী কথাই প্ৰতি 2টা শব্দৰ অন্তৰত এটাকৈ অভইচ কথা থাকে। সকলো সময়তে খিংখিঙীয়া বুঢ়াক গাঁৱৰ ল'ৰাবোৰে আঁতৰৰ পৰা জোকায়। সেই সময়ত বুঢ়াৰ প্ৰতিটো কথাৰ পিছত 2টাকৈ অভইচ কথা বাহিৰ হয়। ওচৰত অৱশ্যে ল'ৰাবিলাক সৈমান। গাঁৱৰ জীয়ৰী বোৱাৰীৰ খোজকাতল পিন্ধা উৰাৰ অলপ হেৰফেৰ বাটে পথে দেখিলেই বুঢ়াৰ মুখত এনেকুৱা সংস্কৃতৰ আখৈ ফুটে যে সিহঁতে কেতিয়াবা কান্দি কান্দি ঘৰ সোমায়গৈ। তথাপি বুঢ়াক কোনেও বেয়া নাপায়। অৰ্থাৎ বেয়া পালে নচলে কাৰো। ল'ৰাৰ স্কুলীয়া সঁজুলি, বাঁহৰ চুঙা, স্কেল, স্কুলৰ হাতৰ কাম, খৰাহী চালনী বুঢ়াই সাজি দিব বা দেখুৱাই দিব। তিৰোতাৰ তাঁতশালৰ সঁজুলি, ফুলচিৰি নাচনী, ফুলচেৰেকী টাকুৰি, হলি, তুলুঠা জৰি আদি মিহি কামবিলাক বুঢ়াই নকৰিলেই নহয়। ভাওনা হ'লে ভাৱৰীয়াৰ মুকুটমণি, ভীম আদিৰ গদা, অৰ্জুন আদি বীৰসকলৰ ধনুকাৰ, তোণ এই সকলো কাম বুঢ়াৰ ওপৰত। কাৰোবাৰ ঘৰত সবাহ পাতিলে মাহ প্ৰসাদ তিওৱা,
ধোৱা কলৰ দুৰুলা সজা কাম বুঢ়াৰ। তাৰোপৰি পানী জাৰি দিয়া, তেল জাৰি দিয়া, পৰীক্ষাৰ সময়ত ল'ৰা ছোৱালীৰ পেঞ্চিল কলম জাৰি দিয়া, এইবোৰ কাম দিনটোত লাগি আছেই। সেইকাৰণেই গঞাই বুঢ়াক ধান চাউল বয়-বস্তু দি সহায় কৰে। বুঢ়াৰ গাইজনী পালত ৰখি দিয়ে। তাৰ বাবে বুঢ়াৰ পালৰ কোনেও হেঙা নধৰে। চফল ডেকা অৱস্থাতে বুঢ়া এই গাঁৱলৈ প্ৰথম আহে। দুকুৰি বছৰৰ আগৰ কথা। 40 বছৰ বয়সৰ পৰা গাঁৱৰ এমহীয়া কেঁচুৱালৈকে এনে এজন মানুহ নাই যাৰ জন্মৰ সময়ত মাকে বুঢ়াৰ হাতৰ দোল এডাল বা মজিয়াৰ মাটি গোলা পানী এঢোক খোৱা নাই। ভুই কফ হ'লে মজিয়াৰ পৰা দাঁতেৰে কামুৰি মাটি আনিব লাগে। সেই মাটি বুঢ়াই জাৰি দিয়ে। তাৰ পানী খালে সুপ্ৰসৱ হয়। বুঢ়াই বিয়া নকৰালে। গঞাই জোৰ কৰিছিল, ছোৱালীও পাইছিল। এবাৰ বৰকৈ জোৰ কৰাত বুঢ়াই গাঁও এৰি গুচি যাবলৈকো ওলাল। তেওঁ হেনো সন্যাসীৰ দৰে থাকিব। বুঢ়াৰ শত্ৰু নাই। থকা হ'লেও কোনেও বুঢ়াৰ চৰিত্ৰ সম্পৰ্কে একেষাৰো কথা ক'ব নোৱাৰিলেহেঁতেন। নামাতিলে অৰ্থাৎ দৰকাৰ নপৰিলে বুঢ়া কাৰো ঘৰলৈ নাযায়। কাৰো লগত বেছি হলিগলি নকৰে। মুখৰ আগত সকলোকে খৰমখচ কথা কয়। ডাঙৰ সৰু বাজ বিচাৰো নাই। সকলোৱে বুঢ়াক অলপ চনবলীয়া সাব্যস্ত কৰিয়েই থৈছে। মুঠতে বুঢ়াৰ অতীত কাহিনী আৰু ডেকাৰ পৰা 65 বছৰ হোৱালৈকে মানুহজন সকলোৰে কাৰণে ৰহস্য হৈয়ে থাকিল। বুঢ়াৰ যদি কিবা অতীত কাহিনী আছিলো, সি অতীততে ৰ'ল। শোল টোপোৱা দি টোপাই কোনেও তাক পাৰলৈ আনিব পৰা নাই বা আনিবৰ চেষ্টাও কৰা নাই। বুঢ়াই ৰাতিপুৱা উঠি ঘৰ দুৱাৰ সাৰি মচি, চোতাল চিকুণাই, গৰু খীৰাই, গাইজনী বাটৰ দাঁতিত এৰাল দিয়ে। গৰু মেলাৰ সময়ত মোকোলাই দিব। গোহালি নামৰ চালিখনো ফু মাৰি ভাত খাব পৰা কৰি থয়। তাৰ পাছত গা পা ধুই বেৰত আঁৰি লোৱা থাপনাত সেৱা কৰি চাহৰ খোলাত বহে। চাহটোপাই বুঢ়াৰ প্ৰধান আকৰ্ষণ। আনে কৰা চাহ বুঢ়াৰ মুখত নালাগে। পিতলৰ খৰিঘটিটোৱেই আজি দুকুৰি বছৰ ধৰি চাহৰ কেটেলিৰ কাম কৰি আছে। এগিলাচ পানী উতলাই তাত জোখৰ গুড়কণ দি দিয়ে। অলপ পাছত ফেনখিনি কাটি পেলাই। তেজপাত এটা আৰু এচিকটা নিমখ দিয়াৰ পাছত চাহপাতকেইটা দি দিব। সদৌ শেষত কেৰাহীত উতলাই ডাঠ কৰি থোৱা গাখীৰ দুচামুচ দি বাঁহৰ চেকনিৰে পিতলৰ গিলাচত চাকি এইদৰে বুঢ়াৰ চাহটোপা হৈ যায়। এই ৰামকৃষ্ণ বুলি চাহত ঢোক দিবলৈ ধৰোঁতেই দুৱাৰ মুখত উপস্থিত বেনু আৰু চেনি। হৰিবল ককা! এই সৰু মাতষাৰ শুনি বুঢ়াই মূৰ দাঙি সিহঁতলৈ পোন্দোৱাকৈ চাই ৰ'ল। কটাৰ পোকত যোৱাহঁত ঠিক খাবৰ পৰে পৰে হাজিৰ হবি। এখন কৰাৰ সময়ত পৰুৱা এটাও পাবলৈ নাই। চেনিয়ে লৰালৰিকৈ হাতত অনা জেঙনি খৰিৰ বোজাটো জুহালৰ ওচৰত ৰাখিলে। বেনুৰ হাতত দুচিলিমমান খামিৰা দিয়া ধপাত। কৌটিকলীয়া বাঁহৰ চুঙাটোত ধপাতখিনি থৈ দিলে। বুঢ়াই মুখখন চাহৰ গিলাচতে ৰাখি চকু ঘূৰাই কাণ্ড কাৰখানাবোৰ চাই গৈছিল মাত্ৰ। খামিৰা দিয়া ধপাতৰ গোন্ধ ইতিমধ্যে নাক পাইছিলগৈ। হেৰ জহৰা পোৱালিহঁত, ধপাত আৰু অলপ সৰহকৈ আনিব নোৱাৰিলি? খৰি সেইকেইডালহে পালিনে? সেই ঘটিতে অলপ চাহ আছে, দুয়োটাই ভগাই খা। বুঢ়াই এটা হাতেৰে ঘটিটো আগবঢ়াই দিলে। বুঢ়াৰ এই স্বাভাৱিক কথা বতৰাৰ মাজতো স্বাভাৱিকভাৱেই অভিধানত নথকা শব্দবিলাক সোমাই থাকিবই। বেনু আৰু চেনিয়ে চকুৱে চকুৱে চাই ল'লে। তাৰ পাছত ঘটিৰ চাহবাকি দুয়ো পৰম তৃপ্তিৰে খাই এটাই ধপাত লগালে, এটাই বাতিগিলাচ ধুই আনিলে। বুঢ়াৰ চাহৰ আমেৰি ভগাই নাই। দুডালকৈ বৰশী দোল বাটিব লাগিব। দুটা দাঢ়ি কৰালিব লাগিব। টোপ বিচাৰিব লাগিব। 1 মাইল দূৰৰ শিঙি পুখুৰী পাবগৈ লাগিব। ইয়াৰ ভিতৰত ভাত খোৱা, গা ধোৱাৰ নিচিনা লেতেৰা কাম দুটাও আছে। বুঢ়াৰ আমেৰিত দুয়ো ভিতৰে ভিতৰে জ্বলি উঠিছে আৰু ডকচি গালি পাৰিছে। অৱশেষত ধপাতৰ হুকাটো লৈ ভালকৈ টান কেইটামান দিয়াৰ পাছত সিহঁতে নিবেদন কৰিলে মুগা সূতাৰ মহুৰা দুটা
আৰু লগত অনা টাকুৰি এটা। চিলিমৰ আগত ভমক কৰে জুই জ্বলি গ'ল। ধদুৱাৰ পোৱালিহঁত, এনেই ভৰিকে দিবলৈ নাহ। আহোঁতেই বুজিছোঁ নহয় কিবা এটা পাঙি আহিছ। মই বৰশীও নাবাওঁ, মাছো হাতেৰে নোচোঁ, নাজান নেকি? ককাই, আগতে আমাক বৰশী বোৱাৰ কথা কওঁ নহয়। তই ডেকা হৈ থাকোঁতে তহঁতৰ দেশৰ দীঘলী বিলত বৰশীৰে ৰৌ মাছ ধৰাৰ কথা, কাছ ধৰাৰ কথা। কথাখিনি দুয়োটাই ভাগ পাতি ল'লে। বোধহয় আওৰাই আহিছিল। হেৰৌ বান্দৰৰ পোৱালিহঁত, আজিকালি তহঁতে দুটা চেঙেলী মাছ মাৰিবলৈ শিকিছ। মই তহঁতৰ বয়সতে ৰৌ মাছ বগৰাইছিলোঁ। মোৰ বৰশীৰ মাছ আনিবলৈ লগত ভাৰি যাব লাগিছিল। বুঢ়াৰ চিলিমত কমাৰৰ শালৰ দৰে ভমক ভমক জুই জ্বলিবলৈ ধৰিলে। চেনিয়ে মহুৰা দুটা, টাকুৰিটো আৰু বুঢ়াৰ নালিয়া কটাৰীখন বেৰৰ পৰা আনি বুঢ়াৰ ওচৰত থলে। বুঢ়াই আৰু দুজাৰিমান গালি উৰাই কটাৰীখন বেনুৰ ফালে ঠেলি দিলে। যাহ, 3টা সৰু খুটি কাটি আন। 3টা খুটি পুতিলে বুঢ়া বহি থকাৰ ঠাইৰ পৰা দুৱাৰ মুখেদি পোনে পোনে 10 হাত আঁতৰত। চোতালত প্ৰতিটো খুটিত 3ডালকৈ মুগা সূতা দি টাকুৰিত গাঁঠি বান্ধি পকাই বেনুক ধৰি থাকিবলৈ দিলে, যাতে পাক সুলকি নাযায়। 3ওডাল পকাই লোৱাৰ পাছত 3ওটা মূৰ একেলগে টাকুৰিত হাকোটাত বান্ধি পেলালে। এতিয়াহে আচল দোলডাল বতা হ'ব। হাতৰ তৰ্জনী আৰু মধ্যমা আঙুলি দুটা ৰছীৰ ফাকত বুঢ়াৰ নিৰ্দেশমতে চেনিয়ে এনেভাৱে সুমুৱাই ধৰিলে যাতে দোলকেইডালৰ ইডালৰ গাত সিডাল নালাগে। টাকুৰিৰ পৰা এহাতমান আঁতৰত এইদৰে আঙুলিকেইটা ৰাখি তাৰ এবেগেটমান আঁতৰত টাকুৰিৰ ফালে 3ওডাল দোল বাওঁ হাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিৰ নখেৰে এনেভাৱে টিপা দি ধৰিলে যাতে ৰছীৰ পাক সেই টিপা পাৰ হৈ আগবাঢ়িব নোৱাৰে। বুঢ়াই টাকুৰি পকাই থাকিব। দোলৰ পাকে গৈ আঙুলিৰ টিপাত প্ৰথমে টান দিব। বুঢ়াই টাকুৰিটো গাৰ ফালে টানি ইংগিত কৰাৰ লগে লগে চেনিয়ে বাওঁ হাতৰ আঙুলিৰ টিপাটো ওপৰলৈ আজোৰ মাৰি অনা দি এৰি দিব। লগে লগে কটং শব্দ কৰি পাকবোৰ সোঁ হাতৰ আঙুলি থকা ঠাইখিনি পাবগৈ। পাক ৰোৱা ঠাইত আকৌ বাওঁ হাতেৰে টিপা দি সোঁ হাতৰ আঙুলিকেইটা এবেগেট আঁতৰত ৰাখিব। গোটেই ৰছীডালত এই ব্যৱস্থা। কেনেবাকৈ যদি টিপা পিছলিল বা সময়ত এৰি নিদিলে বা এৰি দিওঁতে কটং কৰে শব্দ নুঠিল, তেনেহ'লে ৰছীও বতা হ'ল মাছো খালে, সিহঁতৰ 14 পুৰুষেও একোটা পিণ্ড পালে। কলিজাত ওজন নথকাই বুঢ়াৰ ওচৰত অন্ততঃ বৰশীৰ দোল বটাবলৈ নাযায়। মই বটা দোলে বৰশীৰ আগত এনে কণকণাই থাকিব লাগিব। ডাঙৰ ৰৌ মাছে যেতিয়া ধৰিব, আধা মাইল আঁতৰৰ মানুহে ভাবিব ক'ৰবাত টোকাৰি বজাইছে বা বীণ বজাইছে। কণকণাই থাকিব শণ সূতাৰ ৰছীয়ে। বুঢ়াই টাকুৰি পকোৱাৰ লগে লগে কথাও পকাই যায়। এবাৰ টাকুৰি কৰঙণত লৈ পকাওঁতে নোমকেইডালমানো পাক খাই গ'ল। তাৰ পাছৰ পৰা হাতৰ তলুৱাতে টাকুৰি পকাবলৈ ধৰিলে। ককা, তেনেহ'লে ৰৌ মাছ ধৰিলে চিপ মাৰিব নালাগে? চেনিয়ে সুধিলে। চেনিয়ে জানে, তথাপি বুঢ়াক ভালৰি বোলাবলৈ এই ব্যৱস্থা। বুলি বুঢ়াই মুখখন গো কৰি টাকুৰি পকাই গ'ল। সিহঁতে জানে, বুঢ়াই এতিয়া সকলোখিনি কথাই কৈ যাব। বুঢ়াই অৱশ্যে সিহঁতক উদ্দেশ্য কৰি নকয়, ক'ব অদৃশ্যত 3য় পুৰুষ এজনক। বৰ বৰশীটো মহখুটি বিলৰ মাজলৈ পেলাই দি তামচিং বৰশীৰে কিনাৰে কিনাৰে বাই থাকা। শ'ল খৰিয়া পাভ, তাৰেই এসাঁজৰ হৈ যাব। অলপ পাছত দেখিবা বৰ বৰশীৰ ৰছীত জোকাৰ পৰিছে। বছ, দাড়িটো দাঙি লৈ ৰছীডাল ঢিলাই দি থাকা। মাছে টানি নি থাকিব। মাজে মাজে একোবাৰ পাৰলৈ টানিবা। জোৰ দিলেই আকৌ এৰি দিবা, আকৌ টানিবা। শণৰ সূতাৰ দোলে কংকননি ল'ব। ছিগি যাওঁ ভাগি যাওঁ। ওচৰৰ পামত থকা মানুহে শব্দ শুনিয়েই বুজিব মাছ লাগিছে। উপজাচি আহিব সহায় কৰিবলৈ। কেতিয়াবা মানুহে সৈতে টানি নিব নহয় পানীৰ মাজলৈ। কিন্তু হাজাৰ হ'লেও মাছ, সি কিমান তুৰিমুৰি কৰিব। বৰ বৰশীয়ে কলত ধৰিছে, এবাৰ ঢেল উপঙা দিবই দিব।
কাছ হ'লে কিন্তু আৰু বিপদ। কেনেবাকৈ তলিত গৈ এবাৰ খোপনি পুতিব পাৰিলে উঠোৱা বৰ টান। ৰছী টান হৈ থাকিবই লাগিব, ঢিলা পালে কামুৰি ছিঙিব। বেনু ওচৰতে বহি ককাৰ মুখলৈ চাই কথা শুনি আছিল। বুঢ়াৰ পোনচাতে খং উঠি গ'ল। হেৰ অজ্ঞানৰ হচ, সোণ বৰিয়াল ক'ত? বেনু উধাটো খাই লৰি ধৰিলে। প্ৰথমডাল ৰছী বটা প্ৰায় শেষ হৈছিল। এজোপা সোণ বৰিয়াল লৈ বেনু উভতি আহিল। বৰ সোণ বৰিয়াল। বুঢ়া আকৌ টিঙিৰি তোলা হৈ পৰিল। সৰু সোণ বৰিয়াল নাপালি, মাইকীয়ে নেচেলেকাৰ হচ? তই যা হেৰ ছাগলী পোৱালি। ছাগলী পোৱালি অৰ্থাৎ চেনিয়ে লৰ মাৰিলে। দোলডাল বটা শেষ হৈছিল, গতিকে পিছে পিছে বেনু। অলপ পাছত দুটাই দুজোপা সৰু সোণ বৰিয়াল গছ লৈ উভতি আহিল। দোলডাল টাকুৰিত বন্ধাই আছিল। বুঢ়াই টানি ধৰিলে। চেনিয়ে পাত কিছুমান লৈ আগৰ পৰা গুৰি লৈ দোলডালত ঘঁহিবলৈ ধৰিলে। বেনুৱে খুঁটি তিনিটাৰ পৰা দোলৰ মূৰ তিনিটা এৰুৱাই মাজৰ খুঁটিটোত লগাই মহুৰাৰ দৰে মেৰিয়াই মেৰিয়াই আনি ককাৰ ওচৰ পালেহি। বুঢ়াৰ গালিমতে বেনুৱে চাহৰ পানী বহালে। ধপাত এচিলিমো লগাই দিলে। দ্বিতীয়ডাল দোল বটাৰ আয়োজন পূৰ্বৰ দৰে চলিবলৈ ধৰিলে। চেনিয়ে এই চলতে কাছৰ গাত বৰশী লগাই দিলে। কাছই যদি তলত গৈ খোপনি পোতে? বুঢ়াই হোলা মুখেৰে এখৰাহীমান হাঁহিলে। আছে আছে, তাৰো উপায় আছে। শুকা চিলিমযোৰ বেনুলৈ আগবঢ়াই দিলে বেৰত থবলৈ। টাকুৰিত সূতা পকাই আৰম্ভ কৰিলে দ্বিতীয়ডাল দোলৰ কাম। মন্ত্ৰ আছে নেকি ককা? বেনুৱে শুকা চিলিমযোৰ থৈ সুধিলে। মন্ত্ৰও আছে। তহঁত আজিকালিৰ ইংৰাজী পঢ়া ল'ৰাই মন্ত্ৰ বিশ্বাস কৰিবিনে? তহঁত বিলাতী হলি, মাছ খোৱাৰো মন্ত্ৰ আছে। বুঢ়াই পাকটোত ঠিকেই হৈছেনে এবাৰ পৰীক্ষা কৰিলে। তাৰ পাছত তলুৱা দুখনত টাকুৰিটো লৈ পকাবলৈ লাগি গ'ল। টান, ধৰিবি, এৰিবি, কটং। সাপৰ দৰে পাকবিলাক উজাই যাবলৈ ধৰিলে। তেনেহ'লে কাছ ধৰাৰো মন্ত্ৰ আছে, বেনুৱে আকৌ দোহাৰিলে। মাটি কলহৰ ডিঙিটো বা বাঁহৰ এধাৰি লৈ যাব লাগে। চিপডালেদি সুমুৱাই দিলে সি গৈ কাছৰ গাত পৰিবগৈ, খোপনি এৰি দিব। সেইটোৱেই মন্ত্ৰ। মই যিবাৰ বৰ কাছটো লগাইছিলোঁ, তিনিটা মৰদক ভাগৰাই দিলে। দিনৰ আন্দাজ 2 মান বজাৰ পৰা ৰাতি আন্দাজ 10 মান বজালৈ ৰণ চলিল। কেহু বলে নুহি ক্ষীণ। সেইটো কাছ 3টা মানুহে কেকু জেকুকৈ ভাৰ কৰি আনিছিলোঁ। এখন গাঁৱে খালে। বৰশী আৰু গুড়া আনিছনে নাই ঐ বান্দৰ পোৱালিহঁত? সিহঁতে শেষৰ আশাৰ কথাও কাছ ধৰাৰ লগৰে কথা বুলি ভাবিছিল। অলপ পাছতে চমক খাই পেণ্টৰ জেপৰ পৰা দিয়া চলাই এটা উলিয়াই বেনুৱে বুঢ়াৰ হাতত দিলে। বৰশী বন্ধা কামটো ৰছী বটাৰ সমানেই টান। কৌশলটো অৱশ্যে সহজ, গাঁঠিটো সাধাৰণ, কিন্তু তাৰ পাছত বৰশীটো হাতেৰে ধৰি পাক দিওঁতে সাৱধান নহ'লে বৰশী আঙুলিত লাগি যাব পাৰে। বৰশী বান্ধি সিহঁত গুড়া বুঢ়া বন্ধাৰ কাম লগে লগে বুঢ়াক সুধিলে চেনিয়ে। ককা, আমাৰ লগত আজি ওলা তয়ো। মই বৰশী এৰা আজি 2 বছৰ হ'ল। ককাৰ সুৰটো অলপ ঢিলা পাই দুয়োটাই চিঞৰি উঠিল। নহয় ককা, তই মাথোন ওচৰত বহি থাকিবি। আমি তামোল ধপাত লগাই দি থাকিম। তই তাহানিৰ বৰশী বোৱা সাধু কৈ থাকিবি। বৰশী বাওঁতে কথা পাতিলে মাছে খুটিবনে? সিহঁতে মানুহৰ মাত সহজে বুজিব পাৰে। চকে। আচলতে ককাই বৰশী বাওঁতে মাছে খুটা মন্ত্ৰ জানে বুলি দুয়োৰে গভীৰ বিশ্বাস। তাৰ উপৰি ককাই ৰছীডাল জাৰি দিলেও মাছে খুটে। ককাক লগত নিব পাৰিলে মন্ত্ৰৰ সহায়ত বহুতো শ'ল বগৰাব পাৰিব, এয়ে সিহঁতৰ ধাৰণা। ককাই নীৰৱে বৰশী বন্ধা আৰু শিখ লগোৱা কাম শেষ কৰিলে। পুঙা দুটা বান্ধিবৰ সময়ত এবাৰ মাত্ৰ সুধিছিল, ভোগ 1 হাত নে 1.5 হাত দিব লাগিব? কিমান দ পানীত বাবি? বৰশীৰ পৰা পুঙাটো যিমান আঁতৰত বন্ধা যায় সিমান তাৰ ভোগ। দ পানীত ভোগ বেছি। তেনেহ'লে যাবি ককা? মই বৰশী এৰা বহুত দিন হ'ল। ককাৰ মাতটোত কৰুণ সুৰ এটা ধৰা পৰো পৰো। সিহঁতে ককাক এনে ৰূপত দেখা পোৱা নাই।
সদায় পুন্দুৱা মুখৰ খিংখিঙীয়া মানুহটো এই মুহূৰ্তত যেন অলপ বেলেগ। বেয়া কথা মতা নাই, সিহঁতক গালি পৰাও নাই। সিহঁতৰ ভয় লাগিল কথা সুধিবলৈ। কি জানি ককাই পূৰ্বৰূপত আকৌ দেখা দিয়ে? বেনুৱে ইতিমধ্যে চাহৰ পানী গৰম কৰিছিল। ককাই দেখুওৱা জোখমতে গুড় চাহপাত আদি দি চাহ তৈয়াৰ কৰি তিনিও খাবলৈ বহিল। তহঁতে কি টোপ লৈছ বৰল? চাহ খাই খাই ককাই সুধিলে। কোকা টোপ অলপো ভাঙি ল'ম। বৰল এবাহ বেনুহঁতৰ গোহালিত আছে, তাকো ভাঙি নিম। 4টামান খলা ভাঙি ল'বি, অলপ দ ঠাইত। কোকা টোপবোৰ ভাঙি দিবি পানীৰ তলত। অলপ বোকাবোৰ ঘোদা কৰি দিলে ডাঙৰ ডাঙৰ মাগুৰ আহিব পাৰে। চাহ এঢোক দুঢোক পি ককাই কৈ গ'ল। হ'ল একা? দুয়োটাই একেলগে চিঞৰি উঠিল। হ'ল, ভেকুলী দি টোপাব পাৰিলে ভাল। সেইকাৰণে 2টা বৰশী লাগে। কাৱৈ মাগুৰৰ কাৰণে এটা, ফুল বৰশী। খলাত পাতি থ'ব লাগে। শ'ল টোপাবৰ কাৰণে এটা তামচিং। সিহঁতৰতো 2টা বৰশী নাই। মনটো অলপ সেমেকি উঠিল দুয়োৰে। যি নহওক, শ'ল একোটা পালেও। ককাই কিন্তু ইমান খোলা দিলেৰে কেতিয়াও কাৰো লগত কথা পতা নাই। দুয়োটাৰ বৰশী দুডাল ককাই মন্ত্ৰৰে জাৰি 3বাৰকৈ ফুহ মাৰি দিলে। ককাক আকৌ এবাৰ অনুৰোধ কৰিলে। বুঢ়া এইবাৰ ভাগি পৰিল। মাতটো বৰ কোমল কৰি ক'লে, সেই দিনাৰ পৰা মই বৰশীত হাত দিয়া নাই। তাহানি ডেকাকালত ময়ো এদিন এনেকৈ শ'ল টোপাবলৈ ওলাইছিলোঁ। কোকাটোপ ভাঙিবলৈ পুৰণা বাৰী এখনলৈ গৈছিলোঁ। তাৰ পাছৰ পৰা বৰশী চোৱা নাই। কি হ'ল ককা? তাৰ পাছত কিও হ'ল? দুয়ো উদ্বেগ আৰু আগ্ৰহেৰে চিঞৰি উঠিল। ককাই কিন্তু চাই আছে বহু দূৰলৈ, ইকৰাৰ বেৰৰ জলঙা এটাইদি। তাত কি হ'ল ককা? তাত কি দেখিলি? বেনুৱে হেহাই হেহাই সুধিলে। তাত দেখিলোঁ বহুতো কলা পৰুৱা। বৰমূৰীয়া টকা পৰুৱা যে। সিহঁতে কিবা এটা বস্তু আৱৰি ধৰিছে। ওচৰ চাপি গ'লোঁ। বোধহয় আগদিনা পুৱতি ৰাতি কোনোবাই ওচৰত পুতি থৈছিল। শিয়ালে বোধহয় উলিয়ালে। মই যোৱা কাৰণেই কিজানি শিয়াল পলাল। গাঁৱত কিন্তু দেখা দেখিকৈ কাৰো কেঁচুৱা হোৱা নাছিল। কোনোবা পাখণ্ড পাপীৰ কাম। ককাৰ কথাৰ সিহঁতে প্ৰথমে একো অৰ্থকে ধৰিব নোৱাৰিলে। তাৰ পাছত লাহে লাহে বুজিবলৈ আৰম্ভ কৰিলে। যেতিয়া বুজিলে, ডাঙৰ এজনে কিবা নক'বলগীয়া গোপন কথা এটা কৈ পেলাইছে। এনে এটা অস্বস্তিৰ ভাৱেৰে সিহঁতৰ মন ছটফটাবলৈ ধৰিলে। চকু দুটা ওলাই আছে, ঠৰঙা। মই বৰশী এৰিলোঁ। 2 দিনমানৰ পাছত গাঁও এৰিলোঁ। তহঁত যা বোপাইহঁত, বেলি হ'ব। সিহঁতো যেন যাব পাৰিলেই ৰক্ষা পৰে। লৰালৰিকৈ দুয়ো গুচি গ'ল। বাটত কোকাটোপ ভঙাৰ কথা আছিল, কিন্তু কাৰো আগ্ৰহ নাই। বেনুহঁতৰ গোহালিত বৰল ভাঙোতে দুয়োটাৰে 2টা টেমুনা উঠিল। অৱশেষত দুয়ো কুকুৰ লৰেৰে যাত্ৰা আৰম্ভ কৰিলে। পুখুৰী যেতিয়া পায়গৈ, দেখে যে 2জন মানুহে বৰশী বাবই লাগিছে। ওচৰৰ গাঁও দুখনৰ চিনাকি মানুহ। সিহঁতক দেখি দুয়োজনেই গম্ভীৰ হৈ পৰিল। যদিও ৰাজহুৱা পুখুৰী আৰু পানীৰ তলৰ মাছ, তথাপি বৰশী বাওঁতাই নতুন আগন্তুকক প্ৰথমে প্ৰতিদ্বন্দ্বী হিচাপেই লয়। দুয়োজনেই চিনাকি মানুহ, তথাপি সিহঁতে মাতিব খোজা নাই। অগত্যা সিহঁতৰ এটাই মাত লগালে। কেনে, খাইছেনে ককাইদেউ? দুয়ো গহীন হৈ মুখ দুখন সামান্য বিকৃত কৰি তুলিলে মাত্ৰ, যেন সিহঁতৰ মাত শুনা মাত্ৰেই এইমাত্ৰ আহি খুট দিব খোজা শ'ল মাছ 2টা ভিৰাই ধৰি লৰ মাৰিলে। বেনুহঁতে নতুনকৈ নুসুধি এজনৰ খালৈটো চালে। খালৈ গিৰিহঁত গৰ্জি উঠিল। মাছ চালে কিজানি মুখ লাগে। কিন্তু সিহঁতৰ হাতত বৰল টোপ দেখি হুৰ নমাই সুধিলে, বৰল আনিছ হবলা? তেনেহ'লে আশা আছে। লগৰজনে এই চলতে গৰ্জি উঠিল। বাৰে ঠাইৰ মানুহে বাৰে ধৰণৰ টোপ দি মাছবোৰ বলীয়া কৰিলে। আগৰ এই শিঙি পুখুৰীতে কেঁচু টোপ দিয়েই মাগুৰ কাৱৈৰে খাল ভৰাইছিলোঁ।
প্ৰথমজনে তেওঁৰ কথাত মৌখিক সমৰ্থন নিদি সিহঁতক দুটামান বৰল টোপ খুজিলে। ইহঁতেও আনন্দ মনেৰে 12টামান বৰল টোপ দিলে। সিহঁতৰ উদ্দেশ্য নতুনকৈ দুটামান খলা ভঙাৰ। এইদৰে হাত কৰি নল'লে খলা ভাঙিবলৈ নিদিব, কাৰণ পানীত ঢৌ উঠিব। গতিকে লগৰজনকো নোখোজাকৈয়ে 12টামান বৰল টোপ দিলে। তেওঁলোকৰ হাতত কোকাটোপ আছিল। অলপ অলপ দুয়ো ল'লে। তাৰ পাছৰ পৰা কথা বাৰ্তাৰ আঁহ-পাহ মুকলি হ'ল। ডিঙি চেপি কথা ক'বলৈ এৰি চাৰিও স্বাভাৱিকভাৱে কথা পাতিবলৈ ধৰিলে। আজি মাছে নাখাব হ'বলা, বৰকৈ কমাইছে, প্ৰথমজনে মাত লগালে। তাতে বাৰটো হ'ল শনিবাৰ। শনিবাৰে শিঙি পুখুৰীত মাছে নুখুটে। দেখ কথা, আজি তাৰ প্ৰমাণ পাইছোঁ, দ্বিতীয়জনে ক'লে। তাতে চুকত ডাৱৰেও দেখা দিছে। ডাৱৰৰ গোন্ধ পালেও মাছে নাখায়। আউসি পূৰ্ণিমাটো নাখায়। এদিন ভুলতে পূৰ্ণিমাত আহি দিনটো নষ্ট কৰিলোঁ। দৰবত দিবলৈ যদি চেঙেলী এটাও। প্ৰথমজনে বৰশীটো আন এটা খলাত পাতি পানীৰ পৰা বামলৈ উঠি আহিল। সৰু গাঁঠিত সাৱটি অহা মস্ত চেলাপতি জোক এটা থু দি এৰুৱাই পুখুৰীৰ মাজলৈ দলি মাৰি পঠিয়ালে। দলৰ ওপৰত জপকৈ শব্দ হ'ল। হাতটো ধুই বিৰি এটা জ্বলালে। এটা লগৰটোকো দিলে। বেনু আৰু চেনিহঁতে তামোলৰ টোপোলা উলিয়ালে। সিহঁতে বিৰি খাই থাকোঁতেই বেনু আৰু চেনিয়ে পুখুৰীলৈ নামি গৈ দুটা খলা ভাঙিলে। অৰ্থাৎ 1 বৰ্গ হাতমান ঠাইৰ দল আঁতৰাই হাতেৰে বোকা ঘোদালি দি অলপ কোকাটোপ ভাঙি পানীৰ তলত আঙুলিৰে দুবাৰমান টোকৰ মাৰি দিলে। মাছ আহে এনে শব্দ শুনিলে। বৰশী দুটা পাতি ভৰিৰ চেলাপেটি জোক এৰুৱাই দুয়ো আহি পাৰত বহিলহি। পিছফালে এজোপা আহঁত গছ, তাৰ ছাঁতে দুয়ো বহিল। ডাল এটা পুখুৰীৰ পানীৰ ওপৰলৈ আগবাঢ়ি আহিছে। পুখুৰীৰ কোনোবা চুকত বেতনিৰ কাষত ঘপ ঘপ শব্দ উঠিছে। শ'ল মাছ। দলত পৰা ফৰিং আদি ধৰি খাইছে। বেনুহঁতৰ বুকুৰ ভিতৰতহে যেন শ'ল মাছে মাৰি উঠিছে। দেহ ৰোমাঞ্চিত হৈ পৰিল। আহ ঘপকৰে টোপটো গিলি দে। হৰিবল ককাৰ মন্তৰ হোহাই। ককাৰ মন্ত্ৰই গুণ নিদিবনে চাগৈ? লাহে লাহে আৰু ৩-৪জন বৰশীৱালা আহি পুখুৰীৰ আনটো মূৰত বৰশী পাতিছেহি। মাছ খোটাৰ আচল সময় আহি পৰিছে। কোনেও কাহ এটা মৰা নাই। বেনু আৰু চেনিৰ চকুকেইটা বৰশীৰ পোঙাত গোজ মাৰি থৈ দিছে। কপালত থোপা। হীৰাকেইডাল উঠি পৰিছে। চকুত পচাৰ নাই। অ'ত ত'ত চিপ মৰাৰ শব্দ। 2-এটা কাৱৈ মাছ উঠিছে। সিহঁতৰ বৰশীত কেতিয়াবা 2-এখুট পৰিলেও টোপটো ওলমি যায়। আচলতে টানচিং বৰশীত শ'ল টোপোৱাৰ বাহিৰে পুখুৰীত আন মাছ ধৰিব নোৱাৰি। বৰশীটো ডাঙৰ হোৱাত আন মাছে গিলিব নোৱাৰে। কিনাৰত টানি টানি শুং অকণ উলিয়াই টোপটো এৰুৱাই লৈ লৰ মাৰে। ওচৰৰ মানুহজনে চিপ মৰাৰ লগে লগে দোলডাল শূন্যতে 4-পাকমান চক্ৰাকাৰে ঘূৰাই আনে। সেইটোকে বোলে কল চিপ। মাছৰ কলত লাগি ধৰিব বোলে। যি চিপেই নহওক, সৰু সুৰা মাছৰ কল ছিগি বহুত দূৰত পৰিবগৈ। আনজন মানুহৰ চিপ মৰাৰ কাইদাই বেলেগ। কঁকালটো ভাঁজ কৰি এনেভাৱে চেল চেলি খুৱাই চিপ মাৰিব যেন ভয়ংকৰ মাছ এটাহে উঠালে। হয়তো কাৱৈটিলা এটা নাইবা সুদা বৰশীটো। চেনিৰ কিন্তু সম্পূৰ্ণ বেলেগ নিয়ম। তাৰ পোঙাটো 3বাৰমান লৰিলেই হ'ল। দাঢ়িটো এনেভাৱে কিবা এটা পাকত লৰাই দিব, চিলচিলীয়া আগটো কেইবাবাৰো জোকাৰ খাই উঠিব। লগে লগে পানীৰ তলৰ বৰশীটো এনেভাৱে লৰিবলৈ ধৰে যে মাছ সাৰি যাব নোৱাৰে। এবাৰ পেটেদি চিলাই মাছ এটা আনিছিল বুলি সি সদায় গৌৰৱ কৰে। সি চিপ মাৰিব নালাগে, বৰশীটো দাঙি আনিলেই হ'ল। ইয়াৰ ভিতৰতে 2টামান কাৱৈ মাছ সি ধৰিলেই। বেনু কিন্তু চিপ মাৰি মাৰি হাইৰাণ হ'ল। পানীত নামিব লগা হোৱাত কেইবাটাও জোকে তাক খালে। খং উঠি বৰশীত 2টামান বাঁহ টোপ সি খলাত পাতি থৈ পাৰলৈ আহি ঘাঁহৰ ওপৰত পেট পেলাই পৰি থাকিলহি। লগে লগে তামোলৰ টোপোলাটোও মেলি ল'লে। তামোলৰ লোভত এজন এজনকৈ 4জনেই চাপি আহিল। তামোল খোৱাৰ পাছত বাকী 2জনে বিৰি জ্বলালে। সকলোৰে মুখত বিৰক্তি আৰু হতাশা।
সোনকালেই যে যাব লাগিব তাৰ আলোচনা চলিল। এনেতে বেনুৰ হঠাৎ চকুত পৰিল তাৰ ৰছীডাল যেন লৰিছে, পুঙাটো যেন নাই। কেউজনৰ চকু তালৈ গ'ল। মাৰ মাৰ মাৰ, চিপ মাৰ। তিনিও একেলগে চিঞৰি উঠিল। বেনুৱে শোৱা ভাজেৰেই এচুৱা চুচৰি ঘৰামতি খাই গৈ পোনেই চিপ মাৰি দিলে। দাঢ়িৰ আগ ভিৰ খাই গ'ল। নতুন মুগাৰ সূতাৰ দোলে কণকণাবলৈ ধৰিলে। পকা শৌলে তাৰ ৰঙচুৱা পখৰা বুকুখন চাটকৰে সকলোৰে আগেদি পাৰ হৈ গ'ল। কিন্তু মাছ যে নামি নাহিল। 10 সতীয়া দাঢ়িৰ আগৰ 10 সতীয়া দোল গৈ আহঁতৰ ডালত পাক খাই ধৰিলেগৈ। ডালত ওলমি ধৰফৰাই আছে শ'ল মাছটো। এনে এটা দুৰ্যোগৰ কাৰণে আনকি শ'ল মাছটো প্ৰস্তুত নাছিল। সকলোৱে ডাঙৰকৈ হাঁহিবলৈ ধৰিলে। এজন এজনকৈ প্ৰত্যেকেই চেষ্টা কৰিলে। গছত উঠি ডালৰ আগলৈ বগাবলৈ কাৰো সাধ্য নাই। গতিকে একমাত্ৰ উপায় হ'ল ৰছীডাল ছিগি শুঙা দাঢ়িটো লৈ ঘৰলৈ যোৱা, মাছটো লৈ মনত পেলাই ভাত এসাঁজ খালেই হ'ল। সিটো মূৰৰ পৰা এটাই ৰিঙিয়ালে। সময় বেছি নাই। সকলো নিজ নিজ বৰশী লৈ গ'ল। বেনুৱে ফৰমুঠি কেইডালমান যোগাৰ কৰি আনিলে। মাছটোলৈ লক্ষ্য কৰি ফৰমুঠিয়াবলৈ ধৰিলে। এবাৰ ফৰমুঠিৰ এটা পূৰ্ণ সতীয়া কোবত মাছটো ডালটোত আওপাকে ঘূৰি গ'ল। তাৰ ফলত দোলডাল এপাক মুকলি হ'ল। লগে লগে মাছটোৱেও ধৰফৰাবলৈ এৰি দিলে। দোলডাল ডালটোত এপাক লাগি থকাৰ কাৰণে মাছটোৰ ভৰত ৰছীডাল তললৈ নামি অহাৰ লক্ষণ দেখা গ'ল। এতিয়া দাঢ়িডালৰ পৰা দোলডাল এৰুৱাই দিব পাৰিলেই বা ছিঙি দিব পাৰিলে মাছটো নামি আহিব। চেনীক মাতি আনি বুদ্ধিটো ব্যাখ্যা কৰিলে। চেনীয়ে নিজৰ দাঢ়িটোৰ গুৰিডালেৰে বেনুৰ দাঢ়িৰ ঠিক আগত দোলডালত কোবাবলৈ ধৰিলে। দোলে কণকণাই উঠিল। এবাৰ কটংকৰে শব্দ কৰি দোল ছিগি গ'ল। কু কু কৰে মাছ নামি আহি ধপকৰে মাটিত পৰিলহি। মাছ মৰি আছে। ফৰমুঠি মূৰত পৰিছিল। মুখ ফালি পেটৰ পৰা বৰশী এৰুৱাই আনিব লগা হ'ল। কিন্তু পকা হ'ল। খাবলৈ মাংস যেন লাগিব। সকলোৱে মন্তব্য কৰিলে। ইতিমধ্যে কেউজনে বৰশী সামৰি যাবলৈ সাজু হৈছিল। হঠাৎ বেনুৰ সকলো উৎসাহ জয় পৰি গৈছে। দোলডাল আকৌ বৰশীত লগাই হাত ভৰি ধুই আহি যাবলৈ ধৰি কৈ উঠিল, মাছটো লাগে যদি তয়ে ল চেনী, মোক নালাগে। কি আচৰিত, সকলোৱে তালৈ ঘূৰি চালে। ধেৎ, বলিয়া হৈছ নেকি? নিনিয় যদি আন কাৰোবাক দি দে। নিৰুপায় হৈ চেনীয়ে মাছটো আনি এডালত চিলাই ল'লে। গোটেই বাটচোৱা দুয়ো নিমাতে আগবাঢ়িল। ককাৰ পদূলিত সন্ধ্যা লাগিছে। ককা বাটতে ওলাই আছিল। মাছ দেখুৱাই গোটেই বৃত্তান্ত বৰ্ণনা কৰিলে চেনীয়ে। বেনু মাত্ৰ থিয় হৈ ৰ'ল। যেতিয়া চেনীক মাছটো দিছে বুলি শুনিলে, ককাই একেথৰে বেনুলৈ চাই ৰ'ল। এনেই মোৰ ভাল লগা নাই, ককাৰ চকুৰ ভাষাৰ উত্তৰ বেনুৱে মুখেৰে দিলে। হেৰ' কিয়? ককাই আৰু এখোজ ওচৰ চাপি বেনুৰ চকুত চকু ৰাখি সুধিলে। বেনুৱে চকু দুটা আঁতৰাই আনিলে। গাটো ভাজ এটা কৰি উত্তৰ দিলে, মোৰ ভাল লগা নাই। চকু দুটা কেনেকুৱা ঠৰঙা? সন্ধিয়াৰ আন্ধাৰত ককা যেন মায়া হৈ গ'ল। মাত্ৰ চকু দুটা বৰালি মাছৰ দৰে বগা হৈ একেথৰে জিলিকি উঠিল। সেই চকুত দৃষ্টি নাই। বেনুৱে সেই চকুহাললৈ চাব নোৱাৰে। দুয়ো ঘৰলৈ উভতিল। দুয়ো কথা পাতিব খোজে। কিন্তু কথাবিলাক বুকুৰ ওচৰত ধপধপাই নাইকিয়া হৈ যায়। চেনীয়ে মাছটো লৈ বাঁহতললৈ দলি মাৰি দিয়ে। দুয়োৰে সীমাবদ্ধ অভিজ্ঞতাৰ মাজত কেইবাটাও প্ৰশ্নই বৰলৰ দৰে বেহি বিন্ধিবলৈ ধৰিলে। সেই চকু দুটা কাৰ? ককাৰ লগত তাৰ কি সম্পৰ্ক? প্ৰিয় শ্ৰোতাসকল, আশা কৰিছোঁ আপোনালোকে প্ৰখ্যাত গল্পকাৰ মহিম বৰাৰ এই গল্পটো শুনি ভাল পালে। আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।